বৰ্তমান মৰিয়নি সমষ্টিৰ উথল পুথল পৰিস্থিতি হৈ আছে জ্ঞানেশ্বৰ বৰাৰ কাৰণে। আৰে মেধাৱী সম্পন্ন ছোৱালী, তাতে আকৌ একদম চকুত থৈ মানে কথা ক'ব পৰা এগৰাকী মহিলা, আৰু মোৰতো একদম ফেভৰেট হয়। কাৰণ কেলৈ তেনেকুৱা এগৰাকী মহিলা হওক বা পুৰুষে হওক খুবেই প্ৰয়োজন। যিমান কেইবছৰ সেই মৰিয়নি সমষ্টিটোত এজন আছেনে একে ঘুচৰাই এই নখটো ভাঙি দিম মায়াবিনী দুচকু ৰাতি দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি মেও মেও। এনে গানটো গাইছিলেনে? মনত আছেনে আপোনালোকৰ? নিশ্চয় থাকিব, কিয় নাথাকিব। মেও মেও যদি দাদা গানটো গায় অভিয়াছলি মনত চবৰে থাকিব। মানুহজনক চায়ে লাগে একদম, মানে কিবা মোক ভিডিঅ' কৰি থাকিবলৈ লাইনটো যায়গৈ, কিবা বেকাৰ নিচিনা মানুহ লাগে। বেকাৰ মানে কি কওঁ, মানে একদম এটা থাকে ন, মানুহৰ এটা হেৰি থাকে, মানে কিবা এটা থাকে, মানে মানুহৰ এটা গুণ থাকে যে। তো অসম চলাবলৈ বা এখন জিলা চলাবলৈ তেনেকুৱা এজন ব্যক্তি কিন্তু আই থিংক মানে অকণমান নালাগে মানে। তো এগৰাকী এনেকুৱা মানুহ দৰকাৰ যে নেকি একদম পাৱাৰফুল, কথা ক'বলৈ ভয় নকৰা, উচিত কথা কোৱা মানুহক, মানে একদম যিটো কথা সেইটোত মানে টক্কৰ দিব পৰা তাৰ মানে মানুহ লাগে। চ' জ্ঞানশ্ৰী বৰা আহি গ'ল, নিজৰ ইমান ধুনীয়া এটা চাকৰি এৰি অসমখনৰ কাৰণে বুলিয়ে ক'ব লাগিব আহিছে। তো ইয়াতে বহুত ধৰণৰ মন্তব্যটো আপোনালোকে চাবই নালাগে। তেনেকুৱা এজনী ছোৱালীক, ইমান একদম মানে পাৱাৰফুল ছোৱালীজনীকো কথা ক'বলৈ মানুহে মানে একদম তাতো মানে ফুট উলিয়াব তেনেকুৱা টাইপৰ। মোৰতো একদম ফেভৰেট হয় জ্ঞানশ্ৰী বৰা। তো আপোনালোকে ভাবিছোঁ মেটোক এৰি, তো মোৰ মৰিয়নি সমষ্টিৰ লোকসকললৈ এটা অনুৰোধ, আপোনালোকে যাতে জ্ঞানশ্ৰী বৰাক ছাপোৰ্ট কৰে আৰু আপোনালোকৰ সেই সমষ্টিটোত উন্নয়নৰ বাবে কাম কৰিব পৰা এগৰাকী একদম বীৰংগনাৰ নিচিনা ছোৱালীজনী যাতে আপোনালোকে হাতৰ পৰা এৰি নিদিয়ে, সেইটো মোৰ ফালৰ পৰা আপোনালোকলৈ অনুৰোধ থাকিল এই ভিডিঅ' যোগে। ধন্যবাদ।